Hey guys, প্রথমে আপনি যে কোনো ব্রাউজার এটা ওপেন করে লব আর তাতে যদি আপনি সার্চ করে www.npcil.nic.in সার্চ করলে আপনি নিউক্লিয়ার পাওয়ার কর্পোরেশন অফ ইন্ডিয়া লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপনি এই ওয়েবসাইটত ভিজিট কৰিব পাৰিব। আৰু মই যে আপোনাক প্ৰভাইড কৰিম নিউক্লিয়াৰ পাওয়ার কর্পোরেশন অফ ইন্ডিয়া লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ আপুনি এতে চেক কৰিব পাৰিব। যদি আপুনি ইন্টারেস্টেড ভিডিওটো কমপ্লিট চাই ল'ব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব। লগতে পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব, এপ্লিকেশন প্ৰসেস কেনেকৈ হ'ব, সিলেকশন প্ৰসেস কেনেকৈ হ'ব, কোনটো সেক্টৰত কিমানখিনি পোষ্ট আছে, লগতে আপোনাৰ যেটো সিলেকশন প্ৰসেস সেইখিনি ডিটেইলছ আপুনি এই ভিডিওত চেক কৰিব পাৰিব। যদি আপুনি ইন্টারেস্টেড তো ভিডিওটো শেষলৈকে চাব। আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। Nuclear Power Corporation of India Limited requirement 2025 organization notification to requirement overview খিনি চাই লওক। Organization Nuclear Power Corporation Limited পৰা আহিছে notification to advertisement number টো দিয়া আছে যদি আপুনি বিচাৰে এইটো নোট কৰি ল'ব পাৰে। পোষ্ট দি আছে যত আপুনি এপ্লাই কৰিব পাৰিব ডেপুটি মেনেজাৰ এণ্ড জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে আছে পোষ্ট যত আপুনি এপ্লাই কৰিব পাৰিব আৰু জবটো আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেন্ট জব হ'ব আৰু আপুনি অনলাইনত এপ্লিকেশন কৰিব লাগিব। কেনেকৈ কৰিব এইখিনি ডিটেইলছ লাষ্টত আপুনি চেক কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব। এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ ডেপুটি মেনেজাৰ এইচআৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব 31 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশন। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কৰিছে মিনিমাম 60% মাৰ্ক থাকিব লাগিব। লগতে বিচাৰিছে আপোনাৰ মিনিমাম 2 ইয়াৰ্স আপুনি এমবিএ কৰিছে বা পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী বা ডিপ্লোমা যদি কৰিছে ইন এইচআৰ তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। এইটো পোষ্টৰ কাৰণে কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই। যদি আপোনাৰ এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে পোষ্টৰ কাৰণে আপুনি প্ৰেফাৰেন্সটোহে বেছিকৈ পাব। যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট আছে ডেপুটি মেনেজাৰ যত আপুনি ফাইনেন্স এণ্ড একাউণ্টেন্ট পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নাম্বাৰ অফ পোষ্ট দি আছে আপোনাৰ 48 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশন বিচাৰিছে আপুনি গ্ৰেজুৱেচন যদি কৰিছে লগতে আপোনাৰ 60% মাৰ্ক থাকিব লাগিব। প্লাস যদি আপুনি এমবিএ কৰিছে ফাইনেন্সত বা আপোনাৰ যেনেকৈ পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা আছে বা আপুনি সিএ বা সিএমএ বা সিএফএ কৰিছে তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। আৰু এইটো পোষ্টত আপোনাৰ প্ৰেফাৰেন্স কৰিব যদি আপোনাৰ এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব। যদি আপুনি ফ্ৰেছাৰ্ছ হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে ডেপুটি মেনেজাৰ সিএনএমএমৰ কাৰণে যত আপুনি এপ্লাই কৰিব পাৰিব 34 পোষ্টৰ কাৰণে। কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিছে লগতে আপোনাৰ 2 ইয়াৰ্স বিচাৰিছে যদি আপুনি এমবিএ বা পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী আপুনি কৰিছে মেটেৰিয়েল মেনেজমেন্টত বা সাপ্লাই চেইন বা লজিষ্টিকত যদি আপুনি কৰিছে তেতিয়াহ'লে এলিজিবল হ'ব। যদি আপুনি এক্সপিৰিয়েন্স বিচাৰিছে যদি আপুনি এক্সপিৰিয়েন্স আছে ডিজাইৰেবল এক্সপিৰিয়েন্স বিচাৰিছে যদি আপোনাৰ নাই তথাপি আপুনি এপ্লাই কৰিব পাৰিব। ডেপুটি মেনেজাৰ যেটো লিগেলৰ কাৰণে হ'ব যত আপুনি এপ্লাই কৰিব পাৰিব 1 পোষ্টৰ কাৰণে। কোৱালিফিকেশন বিচাৰিছে আপুনি ফুল টাইম এলএলবি কৰা হ'ব লাগিব লগতে আপোনাৰ এলএলবিত 60% মাৰ্ক থাকিব লাগিব। এক্সপিৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 3 ইয়াৰ্স এক্সপিৰিয়েন্স থাকিব লাগিব। নেক্সট আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে যত আপোনাৰ 8 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশন বিচাৰিছে আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব হিন্দীত বা অবলিক ইংলিশ দি আছে হিন্দী বা ইংলিশত যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে এণ্ড ৰিলেভেন্ট ফিল্ডৰ পৰা আপুনি যদি কোনো ধৰণৰ ডিপ্লোমা লৈছে বা আপোনাৰ ট্ৰান্সলেটৰৰ কাৰণে কোনো ধৰণৰ সাৰ্টিফিকেট আছে আৰু লগতে বিচাৰিছে 2 ইয়াৰ যদি আপোনাৰ ট্ৰান্সলেটৰ এক্সপিৰিয়েন্স সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। এতিয়া চালক ভ্যাকেন্সিটো আপুনি স্যালাৰি ডিটেইলছ খিনি দি আছে আৰু পোষ্ট হয় যেটো পোষ্ট লেভেল হয় এইটো হিচাপত আপোনাক স্যালাৰি দি আছে। যদি আপুনি ডেপুটি মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে যেটো আপোনাৰ পে লেভেল 10 হ'ব আৰু আপুনি ৰিসিভ কৰিব 56100 লগতে আপোনাৰ প্লাস হ'ব এলাউন্সেস খিনি। নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে যেটো আপোনাৰ পে লেভেল 6 হ'ব আৰু আপুনি ৰিসিভ কৰিব 35400 আৰু প্লাস হ'ব এলাউন্সেস খিনি। নেক্সট চাই লওক আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত বিচাৰিছে আপোনাৰ এজটো আৰু এজটো আপুনি যেটো ক্যালকুলেশন ডেট দি আছে 27 নৱেম্বৰ 2025 ৰ ডেট হিচাপত আপুনি ক্যালকুলেশন কৰিব আপোনাৰ এজ লিমিটটো পোষ্ট ওয়াইজ আপোনাৰ এজ লিমিটটো দিয়া আছে। যদি আপুনি ডেপুটি মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে মিনিমাম বিচাৰিছে 18 আৰু ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ যত আপোনাৰ মিনিমাম বিচাৰিছে 21 আৰু ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত। যদি আপুনি ওবিসি এনসিএল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব
যদি আপনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়ার্সৰ কাৰণে এজ এ ৰিলেক্সেশ্যন পাব যদি আপনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 10 ইয়ার্সৰ কাৰণে এজ এ ৰিলেক্সেশ্যন পাব যদি আপনি এক্স সার্ভিসম্যান হয় বা আপনি NPCIL ৰ এমপ্লয়িজ হয় তেতিয়াহলে এজ পাৰ গভৰ্ণমেণ্ট যেটো ৰুলছ আছে সেইটো হিচাপত আপনি এজ এ ৰিলেক্সেশ্যন খিনি ৰিসিভ কৰিব দিয়া চাইলক আপোনাৰ যেটো সিলেকশন প্ৰসেস আছে এইখিনি তো কেটা স্টেপত আপোনাৰ সিলেকশন হ'ব ফাৰ্ষ্টত আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব নেক্সট আপুনি পাৰ্সোনাল ইন্টাৰভিউ ফেস কৰিব লাগিব আৰু তাৰ পিছত আপোনাক যেতিয়া শৰ্টলিস্টেড কৰা হ'ব আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এন্ড মেডিকেল টেষ্ট হ'ব এইখিনি স্টেপত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় এইখিনি কমপ্লিট কৰা হ'ব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 500 এটা পেমেন্ট কৰিব লাগিব যদি আপনি SC ST PWBD বা ফিমেল ক্যান্ডিডেট বা এক্স সার্ভিসম্যান হয় তেতিয়াহলে আপনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু পেমেন্ট যেটো মোড হয় আপনি অনলাইনত কৰিব পাৰিব ইউজ কৰিব আপনি UPI ক্ৰেডিট কাৰ্ড নেট বেংকিংৰ হতুৱাই আপনি যেটো পেমেন্ট হয় এপ্লিকেশন ফিটো আপনি পেমেন্ট কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক আপোনাৰ নোটিফিকেশনটো ৰিলিজ হৈছে 24 অক্টোবৰ 2025 ত আৰু অনলাইন এপ্লিকেশনটো ষ্টাৰ্ট হৈছে আপোনাৰ 7 নৱেম্বৰ 2025 ৰ পৰা আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দিয়া আছে 27 নৱেম্বৰ 2025 ৰ 5 PM লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব এক্সাম যেটো আপোনাৰ যেটো এপ্লিকেশন খিনি কমপ্লিট কৰা হ'ব এপ্লিকেশন লাষ্ট ডেটৰ পিছত আপোনাৰ এক্সাম ডেটটো নোটিফিকেশন দিয়া হ'ব আৰু আপোনাৰ যেটো ৰিটেন এক্সামিনেশনৰ কাৰণে যেটো কল লেটাৰ মানে যেটো আপোনাৰ এডমিট কাৰ্ড মিনিমাম 10 to 15 ডেজ আগত আপোনাক ৰিলিজ কৰি দিব তে চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব তে এপ্লাই কৰিলে আপুনি ফাৰ্ষ্টত ভিজিট কৰিব লাগিব যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি যাব লাগিব কেৰিয়াৰ সেকশন মানে যেটো ৰিকোয়াৰমেন্ট সেকশন আছে তাতে ভিজিট কৰিব আৰু তাতে আপুনি চাব যেটো ৰিকোয়াৰমেন্ট আহিছে ডেপুটি মেনেজাৰ এণ্ড জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে তাতে ক্লিক কৰিব লাগিব আৰু ফাৰ্স্ট টাইম আপুনি ভিজিট কৰি আছে যদি তাতে ৰেজিষ্ট্ৰেচন কৰিব যত আপোনাৰ বেসিক কিছু ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যিখিনি ৰিকোয়াৰমেন্ট ডিটেইলছ ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্ট যত আপোনাৰ ফটো থাকিব সিগনেচাৰ থাকিব ডকুমেন্টছ খিনি নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফি দিয়া আছে যদি এপ্লিকেবল হৈছে আপুনি পেমেন্ট কৰিব লাগিব ক্যাটেগৰি ওয়াইজ নেক্সট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব এন্ড আপুনি ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ আৰু পেমেন্ট ৰিসিপ্টটো যদি আপুনি পেমেন্ট কৰিছে এটা আপুনি প্ৰিন্ট আউট ৰাখিব কি ডকুমেন্টছ ৰিকোয়াৰ হ'ব আপুনি এপ্লাই কৰোতে আপোনাৰ ক্লাস 10 and 12 ৰ সাৰ্টিফিকেট এন্ড মাৰ্কশিট লাগিব আৰু আপোনাৰ গ্ৰেজুৱেচনৰ বা পোষ্ট গ্ৰেজুৱেচন যদি আপুনি কৰিছে তাৰে আপোনাৰ যদি পাস সাৰ্টিফিকেট এন্ড মাৰ্কশিট খিনি লাগিব আৰু কাষ্ট সাৰ্টিফিকেট যদি আছে এপ্লিকেবল যদি হয় এখিনি আপুনি দিব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে এখিনি আপুনি দিব লগত আপোনাৰ ফটো সিগনেচাৰ খিনি আইডি প্ৰুফ যত আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড এন্ড ড্ৰাইভিং লাইসেন্স আপুনি ইউজ কৰিব পাৰে ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি চেক কৰিব পাৰে যদি এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো